হাই স্কুলৰ এই দ্বিতীয় ক্লাছটোলৈ স্বাগতম অৱশ্যে প্ৰথম ক্লাছটোৰ পৰাই দ্বিতীয় ক্লাছটোৰ মাজত এটা দীঘলীয়া বিৰতি ল'ব লগা হ'ল অসুস্থতা কিছু কাৰিকৰী অসুবিধা আৰু সাম্প্ৰতিক সময়ৰ চিন্তা দুশ্চিন্তা আদিৰ বাবে আমি ক্লাছসমূহ বৰ আগবঢ়াব পৰা নাছিলোঁ কিন্তু যেহেতু এনেকৈ এই পৰিস্থিতিৰ মাজতে আমি আগবঢ়াব লাগিব ৰৈ গ'লে নহ'ব সেইবাবে আমি এতিয়াৰ পৰাই আমি আমাৰ ক্লাছসমূহ এটা নিৰ্দিষ্ট ইণ্টাৰভেলৰ মাজে মাজে যাতে এটা আগবঢ়াই নিব পাৰোঁ সুচাৰুৰূপে তাৰে চেষ্টা কৰা হ'ব প্ৰতি সপ্তাহত অন্ততঃ এটা ক্লাছ আমাৰ যোৱাৰ ব্যৱস্থা কৰিম বিভিন্ন বিষয়ৰ এতিয়াৰ পৰাই চ' আমি প্ৰথম ক্লাছটোত আমি কমিউনিকেশ্যনৰ বিষয়ে কথা পাতিছিলোঁ কমিউনিকেশ্যনৰ বেছিক কথাখিনি আমি পাতিছিলোঁ প্ৰাথমিক ধাৰণা কিছু দিছিলোঁ হোৱাট ইজ কমিউনিকেশ্যন টাইপছ কি এইবিলাক চ' অতি চমুকে আমি সেইখিনিক এবাৰ ৰিপিট কৰি আমাৰ পৰৱৰ্তী বিষয়লৈকে আজি যাম যিসকলে প্ৰথম ক্লাছটো হয়তো চোৱা নাছিল বা পাহৰি যাব পাৰে যিহেতু অলপ কেপ এটা পৰিল আমাৰ চ' প্ৰথম ক্লাছটোত আমাৰ যিখিনি কথা পাতিছিলোঁ কি আছিল হোৱাট ইজ কমিউনিকেশ্যন কমিউনিকেশ্যন মানে কি আমি কৈছিলোঁ সেইদিনা আকৌ কৈছোঁ কমিউনিকেশ্যন ইজ দ্য প্ৰচেছ অফ শ্বেয়াৰিং আইডিয়াজ ইনফৰমেশ্যন নলেজ এটচেট্ৰা মানে কমিউনিকেশ্যন হ'ল আমাৰ চিন্তা আমাৰ জ্ঞান কিবা তথ্য আমাৰ মনৰ ভাৱ আদি প্ৰকাশ কৰাৰ ব্যৱস্থাটো অতি সহজ আমি আমাৰ জীৱনত কমিউনিকেশ্যন প্ৰতিটো মুহূৰ্তত আমি কৰি থাকোঁ বিভিন্ন উপায়েৰে কেনেকৈ কৰিব পাৰোঁ আমি কথাৰে কমিউনিকেট কৰোঁ লিখিব পাৰোঁ বা তাৰ লগে লগে আমি বিভিন্ন মাধ্যম ব্যৱহাৰ কৰোঁ চিঠিৰ পৰা আৰম্ভ কৰি মোবাইল ইণ্টাৰনেট টিভি ৰেডিঅ' নিউজ পেপাৰ যিয়ে হওক সকলোবোৰ কমিউনিকেশ্যনৰ মাধ্যম তো কমিউনিকেশ্যনৰ মূল ভাগৰ কথা পাতিছিলোঁ মূল ভাগ দুটা কমিউনিকেশ্যনৰ বিশেষকৈ প্ৰথম ভাগটো হ'ল ভাৰ্বেল কমিউনিকেশ্যন দ্বিতীয় ভাগটো হ'ল নন ভাৰ্বেল কমিউনিকেশ্যন ভাৰ্বেল কমিউনিকেশ্যন য'ত আমি লেংগুৱেজ ইউজ কৰোঁ আমি এটা লেংগুৱেজ যদি ইউজ কৰি আছোঁ কমিউনিকেশ্যন প্ৰচেছটোত তেতিয়াহ'লে সেইটো ভাৰ্বেল কমিউনিকেশ্যন লেংগুৱেজটো আমি অৰেলি ক'ব পাৰোঁ ৰিটেন ফৰ্মত ক'ব পাৰোঁ মিনছ আমি কথাৰে লেংগুৱেজ বা ভাষা ব্যৱহাৰ কৰিব পাৰোঁ আৰু আমি লিখিত মাধ্যমেৰে আমি ভাষা ব্যৱহাৰ কৰিব পাৰোঁ দুইটাকে আমি কি ক'ম ভাৰ্বেল কমিউনিকেশ্যন আৰু নন ভাৰ্বেল কমিউনিকেশ্যন ভাষা ব্যৱহাৰ নকৰাকৈ আমি যি উপায় কমিউনিকেট কৰোঁ কেনেকৈ কৰোঁ আমি বডি লেংগুৱেজ এক্সপ্ৰেছনছ চাইন্স চিম্বলছ ড্ৰেছ ইত্যাদি আমি বিভিন্ন চিম্বল ইউজ কৰোঁ ইভেন আমাৰ এক্সপ্ৰেছনছ ইউজ কৰোঁ ভাষাৰ লগে লগে আমি কি কৰোঁ এক্সপ্ৰেছনছ ইউজ কৰোঁ ভাষা ব্যৱহাৰ নকৰাকৈ কেতিয়াবা বডি লেংগুৱেজ যদি আমি কমিউনিকেট কৰিব পাৰোঁ আমাৰ ড্ৰেছটোৱে নিজে এটা কমিউনিকেট কৰে না চাইন্স চিম্বলছ এটচেট্ৰা এইবিলাক হ'ল কমিউনিকেশ্যনৰ নন ভাৰ্বেল কমিউনিকেশ্যনৰ ভাগ বুজি পালোঁ ভাৰ্বেল নন ভাৰ্বেল তাৰপাছত আমি কি কৈছিলোঁ কমিউনিকেশ্যন প্ৰচেছটোত কিমানজন মানুহ জড়িত হৈ আছে সেইটোৰ ওপৰত ভিত্তি কৰি কমিউনিকেশ্যনক আৰু আমি 5টা ভাগত ভাগ কৰি লওঁ বেছড অন দ্য নাম্বাৰছ অফ পাৰ্টিচিপেণ্টছ ইন দ্য কমিউনিকেশ্যন প্ৰচেছ কি আছিল প্ৰথম ভাগটো হ'ল ইণ্ট্ৰাপাৰ্চনেল কমিউনিকেশ্যন মানে য'ত এজনেই মানুহ জড়িত হৈ থাকে কমিউনিকেশ্যন প্ৰচেছটোত সেইটো হ'ল ইণ্ট্ৰাপাৰ্চনেল কমিউনিকেশ্যন মানে এজন মানুহে নিজৰ লগত কৰা কমিউনিকেশ্যন নিজেই নিজৰ লগত কৰা যিটো কমিউনিকেশ্যন প্ৰচেছ নিজে চিন্তা কৰিছোঁ নিজে নিজৰ লগত কথা পাতিছোঁ প্ৰশ্ন উত্তৰ কৰিছোঁ এইখিনি ইণ্ট্ৰাপাৰ্চনেল কমিউনিকেশ্যন ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন য'ত দুজন মানুহ থাকে দুজন মানুহৰ মাজত যিটো কমিউনিকেশ্যন প্ৰচেছ হয় মুখামুখি হ'ব পাৰে অভাৰ ফোন হ'ব পাৰে চিঠিৰে হ'ব পাৰে যেতিয়া কমিউনিকেশ্যন হ'ব সেইটো আমি কি ক'ম ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন দুজনতকৈ বেছি অলপ কেইজনমান মানুহৰ মাজত যদি কমিউনিকেশ্যন হয় মানে এটা গ্ৰুপৰ মাজত যদি কমিউনিকেশ্যন হয় সেইটোক আমি কি ক'ম গ্ৰুপ কমিউনিকেশ্যন 3 নম্বৰটো হ'ল গ্ৰুপ কমিউনিকেশ্যন 3 জন 5 জন 10 জন 20 জন এটা গ্ৰুপৰ মাজত যদি কমিউনিকেশ্যন হয় সেইটো আমি নাম দিছিলোঁ গ্ৰুপ কমিউনিকেশ্যন তাৰপিছতো যদি অলপ বেছি সংখ্যক মানুহ বহুত মানুহ লগ হৈ এঠাইত কমিউনিকেট কৰা হয় সেইটোক আমি ক'ম পাব্লিক কমিউনিকেশ্যন পাব্লিক মিটিং বুলি কওঁ পাব্লিক গেডাৰিং কওঁ য'ত কমিউনিকেট হয় কোনোবা ভাষণ দিছে কালচাৰেল প্ৰগ্ৰাম এটা হৈছে বিভিন্ন এনেকুৱা ধৰণৰ যিটো কমিউনিকেশ্যন হয় সেইটোক আমি ক'ম পাব্লিক কমিউনিকেশ্যন আৰু নম্বৰ 5 মাছ কমিউনিকেশ্যন সেইটো হ'ল কমিউনিকেশ্যন গোটেই প্ৰচেছটোৰ আটাইতকৈ ডাঙৰ ভাগটো অসংখ্য মানুহ জড়িত হৈ থাকিব পাৰে তাত আৰু কণ্ডিশ্যনটো হ'ল মানুহবোৰ য'ত ত'ত থাকিব পাৰে পৃথিৱীৰ য'তেই নাথাকক মানুহবোৰক আমি সেই মানুহখিনিৰ লগত যদি কমিউনিকেট কৰিব পাৰোঁ তাৰ বাবে আমাক কি লাগিব এটা মাধ্যম লাগিব ডেট মিনছ আমি যদি এটা বিশেষ কমিউনিকেশ্যন মাধ্যমৰ বা টুলছ বা মিডিয়াম এটাৰ
সহায়ত পৃথিৱীৰ য'ত ত'ত থকা মানুহ য'তেই নাথাকক সেই মানুহখিনিৰ অসংখ্য মানুহৰ লগত যদি আমি কমিউনিকেট কৰিব পাৰোঁ সেইটোক আমি মাছ কমিউনিকেশ্যন বুলি কওঁ মাছ কমিউনিকেশ্যনৰ কাৰণে আমাক মাছ মিডিয়া লাগে মাধ্যম মাছ কমিউনিকেশ্যনটোক আমি অসমীয়াত কি ক'ম গণসংযোগ বুলি কোৱা হয় কিছুমানে গণজ্ঞাপন কয় আৰু মাছ মিডিয়ামটো গণমাধ্যম বা হেতুকে আজিকালি চমুকে মিডিয়া মিনছ মাছ মিডিয়া একচুৱেলি মাধ্যম গণমাধ্যম সো কি ক'লো আমি ইণ্টাৰ গ্ৰুপ পাব্লিক মাছ কমিউনিকেশ্যনটোৱে আমাৰ পাঠ্যক্ৰমৰ বিষয়ৰ গুৰুত্বপূৰ্ণ অংশ হ'ব তাৰ বিষয়ে আমি পৰৱৰ্তী পৰ্যায়ত বিস্তৃতভাৱে আলোচনা কৰিম মাছ কমিউনিকেশ্যনৰ ভাগসমূহ আলোচনা কৰিম কেনেকৈ কৰা হয় বিভিন্ন মিডিয়াম ইত্যাদি আমি আলোচনা কৰিম কমিউনিকেশ্যন মিডিয়ামৰ কথাও আমি আগৰ ক্লাছত কৈছিলোঁ ট্ৰেডিশ্যনেল মিডিয়াম মডাৰ্ণ মিডিয়াম ট্ৰেডিশ্যনেলি যিবিলাক ইউজ কৰা পৰম্পৰাগতভাৱে একদম প্ৰাচীন কালৰ পৰা যিবিলাক ব্যৱহাৰ হৈ আহিছে কমিউনিকেশ্যনৰ বাবে সেইবিলাকক আমি ট্ৰেডিশ্যনেল মিডিয়া বুলি কওঁ আৰু মডাৰ্ণ মিডিয়া যিবিলাক আধুনিক মিডিয়া কমিউনিকেশ্যন ইভেন মাছ কমিউনিকেশ্যনৰ আমি মিডিয়াবিলাক তেনেকৈ ভাগ কৰিলোঁ কমিউনিকেশ্যন ট্ৰেডিশ্যনেল মিডিয়া মডাৰ্ণ মিডিয়া আমি পৰৱৰ্তী ক্লাছত সেইখিনিও আলোচনা কৰিম আজি আহিছোঁ কেইটামান কমিউনিকেশ্যনৰ নতুন বিষয়লৈকে ফাংচনছ অফ কমিউনিকেশ্যনৰ ফাংচনছ বুলি ক'লে ফাংচন কি হ'ব পাৰে কি কৰোঁ কমিউনিকেশ্যনৰ সহায়ত আমি বেচিকেলি সেইটোকে আমি ফাংচন বুলি কওঁ কাম কি কমিউনিকেশ্যনৰ আমি কি কৰা হয় বা কিয় কৰিছোঁ কমিউনিকেশ্যন কি কৰোঁ প্ৰথম ইনফৰমেশ্যন আমি তথ্য আদান প্ৰদান কৰোঁ আমি ডেফিনিশ্যনটোতে আমি গম পাইছোঁ আমি তথ্য আদান প্ৰদান কৰোঁ নম্বৰ 1 ইনফৰমেশ্যন নম্বৰ 2 এডুকেশ্যন আমি কি কৰোঁ শিক্ষা প্ৰদান কৰিব পাৰোঁ থ্ৰু কমিউনিকেশ্যন তথ্যৰে শিক্ষা হ'ব পাৰে বিভিন্ন শিক্ষামূলক কথা যিবিলাক আমি শ্বেয়াৰ কৰোঁ আৰু এডুকেশ্যন ইনষ্ট্ৰাকশ্যন নম্বৰ 3 ইনষ্ট্ৰাকশ্যন মানে আমি কাৰোবাক কিবা ইনষ্ট্ৰাক্ট কৰিব পাৰোঁ ইনষ্ট্ৰাকশ্যন নম্বৰ 4 এণ্টাৰটেইনমেণ্ট বিনোদন এণ্টাৰটেইনমেণ্টটো কমিউনিকেশ্যনৰ এটা ফাংচনৰ ভিতৰত পৰে আমি বিনোদনমূলক যিবিলাক কমিউনিকেশ্যনত ব্যৱহাৰ কৰা হয় মাছ কমিউনিকেশ্যনত আজিকালি বিনোদনমূলক কাৰ্যসূচীৰ কথা আমি জানোৱেই গান ডান্স বা ইভেন আদিম কালৰ পৰা কমিউনিকেশ্যনত গানেৰে যিবিলাক এণ্টাৰটেইনমেণ্টৰ যিখিনি আমি টুলছ হিচাপে ব্যৱহাৰ কৰোঁ কমিউনিকেশ্যনক চ' আমি এনেকৈ বিভিন্ন আমি ভাগ ফাংচনছ আমি কমিউনিকেশ্যনৰ পাওঁ কমিউনিকেশ্যন আৰু এটা বিশেষ বিষয় বা টাৰ্মছ ইউজ কৰা হয় 7 C's অফ কমিউনিকেশ্যন একচুৱেলি 7 C's 7টা চিৰে আৰম্ভ হোৱা টাৰ্ম কাৰণে 7 C's কোৱা হয় বেচিকেলি দিজ আৰ দ্য কোৱালিটিজ অফ কমিউনিকেশ্যনটো ছাকচেছফুল হ'বলৈ কি কোৱালিটিজ প্ৰয়োজন সেইকেইটাকে আমি 7টা চিৰে বুজাওঁ জনাওঁ তাৰ প্ৰথমটো হ'ল এটাকৈ আমি আলোচনা কৰিম এটা কমিউনিকেশ্যন ছাকচেছফুল হ'বলৈ প্ৰথম বিষয়টো আহিছোঁ কনটেক্সট অসমীয়াত হ'ব হয়তো এটা মূল বিষয় বা প্ৰসংগ এটা কনটেক্সট নোহোৱাকৈ কেতিয়াও কমিউনিকেশ্যন হ'ব নোৱাৰে আমি কথা পাতিলেই হওক কাৰোবাৰ লগত লিখিতভাৱে কাৰোবাৰ লগত জনাওঁ যি হওক এটা মূল বিষয় থাকিবই লাগিব কমিউনিকেশ্যনটোত বিভিন্ন বিষয়ৰ কোনো সংগতি নোহোৱাকৈ কেতিয়া এটা প্ৰপাৰ কমিউনিকেশ্যন হ'ব নোৱাৰে আমি নৰ্মেলি আমি নকৰোঁ সেইটো কনটেক্সট আমি উদাহৰণ হিচাপে দিওঁ আমি বিভিন্ন বিষয় এতিয়া অতি সহজে যদি আমাৰ এই ক্লাছৰ কথাটো পাতোঁ এইটো এটা কমিউনিকেশ্যন প্ৰচেছত আছোঁ আমি আমাৰ কনটেক্সট কি কমিউনিকেশ্যন মাছ কমিউনিকেশ্যন ইত্যাদি এইটো হ'ল আমাৰ কনটেক্সট আমাৰ বিষয় প্ৰসংগ আমি আমাৰ কনটেক্সটটো চালেই গম পাম যে আমাৰ কি কমিউনিকেট হ'ব পাৰে ইয়াত নিশ্চয় আমি ফিজিক্স মেথমেটিক্স নিশিকাওঁ প্ৰাসংগিক হ'লে কেতিয়াবা আলোচনা হ'ব পাৰে সেইটো এটা
বিভিন্ন বিষয় ইয়াততো আমি আইনষ্টাইনৰ থিয়ৰি অফ ৰিলেটিভিটি আলোচনা নকৰোঁ নিউটনৰ সূত্ৰবিলাক ইয়াত আলোচনা নহয় বা মেথমেটিক্স ট্ৰিগনমেট্ৰি এলজেব্ৰা আমি ইয়াত আলোচনা নকৰোঁ কাৰণ সেইটো আমাৰ কনটেক্সট নহয় ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্ট এটাই আমাৰ এই ক্লাছত ইঞ্জিনিয়াৰিঙৰ বিষয় বিচাৰি নিশ্চয় নাহে মেডিকেলৰ ষ্টুডেণ্ট এটা নিশ্চয় নাহে যিখিনি ষ্টুডেণ্টে কমিউনিকেশ্যন মাছ কমিউনিকেশ্যনৰ লগত জড়িত ফটোগ্ৰাফি হওক ফিল্ম মেকিং হওক সকলোবিলাকে কমিউনিকেশ্যন মাছ কমিউনিকেশ্যনৰ বিষয়ৰ অন্তৰ্গত সেই মানুহখিনিয়ে আমাৰ ক্লাছটোত জড়িত হ'ব মানে আমাৰ কনটেক্সটো সেইটো কিতাপ এখনৰ এটা কনটেক্সট থাকে উপন্যাস হ'ব পাৰে গল্প হ'ব পাৰে ইংৰাজীৰ কিতাপ হ'ব পাৰে সায়েন্সৰ কিতাপ হ'ব পাৰে ইংলিছৰ কিতাপ ফিজিক্সৰ কিতাপ হ'ব পাৰে যি হওক এটা মূল বিষয় থাকিব কনটেক্সট বুজি পাইছোঁ চাগে যে মূল বিষয় আমি কেতিয়াবা আড্ডা মাৰিলেও ইভেন এটা কনটেক্সট থাকে কেতিয়াবা আমি বহুত বিষয় সোমাই যায় সেইটোৰ লগত কিন্তু মূল কনটেক্সট এটা আমি ধৰি ৰখা হয় কমিউনিকেশ্যনটোত টিভিটো চালে আমি কনটেক্সট নিউজ চেনেল এটাৰ কনটেক্সট নিউজ বেছ প্ৰগ্ৰাম এণ্টাৰটেইনমেণ্ট প্ৰগ্ৰাম চেনেল এটাৰ কনটেক্সটটো কি যে এণ্টাৰটেইনমেণ্ট বিনোদনমূলক কাৰ্যসূচী তাত আমি নিউজ বিচাৰি নাযাওঁ কনটেক্সট এটা থাকিবই লাগিব কমিউনিকেশ্যন হ'বলৈ তাৰপিছত আমি কি ক'ম নাম্বাৰ 2 কণ্টেণ্টবিলাক থাকে কনটেক্সটৰ পিছতে কণ্টেণ্ট মূল বিষয়টোৰ ভিতৰৰ বাকী বিষয়সূচীখিনি কণ্টেণ্টছ কি থাকিব আমাৰ ক্লাছটোৰ কনটেক্সট এটা আছে কণ্টেণ্টছ এতিয়া আমি যেনেকৈ আজি আমি কমিউনিকেশ্যনৰ কথা পাতিছোঁ কমিউনিকেশ্যনৰ ভাগসমূহৰ কথা পাতিলোঁ এতিয়া 7C's কৈ আছোঁ তাৰপিছত আমি মাছ কমিউনিকেশ্যনৰ বিষয়ে কথা পাতিম মাছ মিডিয়াৰ কথা পাতিম তাৰপিছত হয়তো আমাৰ এডভাৰটাইজিং আহিব জাৰ্নেলিজিম আহিব পাব্লিক ৰিলেশ্যন আহিব এইবিলাক হ'ল কণ্টেণ্টছ মূল বিষয়ৰ অন্তৰ্গত বা মূল প্ৰসংগটোৰ অন্তৰ্গত বিষয়সূচীসমূহ কিতাপ এখনত যেনেকৈ কণ্টেণ্টছ থাকে আমি কিতাপখনৰ কণ্টেণ্ট চাই গম পাম যে কিতাপখনত আমি কি পাম চেনেল এটাত আমি কণ্টেণ্টছখিনি পাম নিউজ চেনেল এটাত আমি কি পাম নিউজ বুলেটিন ইণ্টাৰভিউজ বা নিউজ বেছ প্ৰগ্ৰামবিলাক সেইবিলাক কণ্টেণ্টছ বুজিলোঁ ক্লেৰিটি তাৰপিছত নাম্বাৰ 3 7C's আলোচনা কৰিছোঁ দুটা গ'ল C ক্লেৰিটি স্পষ্টতা আমি যি কমিউনিকেশ্যনত যিয়ে কমিউনিকেট নকৰোঁ যি বিষয় যি কনটেক্সট নলওঁ যি কণ্টেণ্টেই নলওঁ তাৰ যদি স্পষ্টতা নাথাকে ক্লেৰিটি নাথাকে তেতিয়াহ'লে কমিউনিকেশ্যনটো ছাকচেছফুল নহ'ব ক্লেৰিটি আমি বিভিন্ন ধৰণে ডিফাইন কৰিব পাৰোঁ বিষয়টোৰ ক্লেৰিটি কি বুজাব গৈছোঁ কেনেকৈ বুজাব গৈছোঁ হয়তো লেংগুৱেজৰ ক্লেৰিটি তেওঁৰ কিছু কাৰিকৰী ক্লেৰিটিৰ কথা থাকিব স্পষ্টতা লাগিবই কমিউনিকেশ্যন যদি বিষয়বোৰ বা আমাৰ বাৰ্তাটো কমিউনিকেশ্যনৰ মেছেজটো ক্লিয়াৰ নহয় স্পষ্ট নহয় তেতিয়াহ'লে কমিউনিকেশ্যনটো ছাকচেছফুল নহ'বগৈ 3 নম্বৰ গ'ল ক্ৰেডিবিলিটি মিনছ বিশ্বাসযোগ্যতা এটা কমিউনিকেশ্যন ছাকচেছফুল হ'বলৈ কমিউনিকেশ্যন প্ৰচেছটো ছাকচেছফুল হ'বলৈ ক্ৰেডিবল হ'ব লাগিব কমিউনিকেশ্যন প্ৰচেছটোত জড়িত মানুহখিনিৰ মাজত ক্ৰেডিবিলিটি বা বিষয়টোৰ ওপৰত ক্ৰেডিবিলিটি থাকিবই লাগিব উদাহৰণ এতিয়া আপোনালোকে এই ক্লাছটোত যিয়ে জড়িত হৈছে যিয়ে চাই আছে তেওঁলোকৰ মোৰ প্ৰতি বিশ্বাসটো থাকিব লাগিব বা মোৰ সেই বিশ্বাসযোগ্যতাটো থাকিব লাগিব আপোনালোকে যদি ভাবি লয় এও কি জানিব এইটো নাজানিব চাই কি হ'ব ক্লাছটো শুনি লাভ নহ'ব তেতিয়াহ'লে আপোনালোকে হয়তো নাচাব বন্ধ কৰি থ'ব বা ক্লাছটোত অংশ ল'লেও চালেও সেইটো বুজি পোৱাত বৰ সুবিধাজনক নহ'বগৈ যিকোনো মানুহৰ লগতে আমাৰ সেই উদাহৰণটো দিব পাৰোঁ আমি ক্ৰেডিবিলিটি যদি নাথাকে তেতিয়াহ'লে কমিউনিকেশ্যনটো ছাকচেছফুল নহয়গৈ কি গ'ল আমাৰ বুজি পালোঁ কনটেক্সট কণ্টেণ্ট ক্লেৰিটি ক্ৰেডিবিলিটি কণ্টিনিউটি তাৰপিছত আহিম আমি কণ্টিনিউটি
বা কিছুমানে তাত দুটা জড়িত কৰে কণ্টিনিউটি এণ্ড কনচিষ্টেঞ্চি কণ্টিনিউটি ক'লে হ'ব আমি লগতে কনচিষ্টেঞ্চি ক'ব পাৰোঁ কণ্টিনিউটি মানে এটা নিৰবিচ্ছিন্ন যিটো ধাৰা অব্যাহত যিটো ব্যৱস্থা ব্যাহত হ'ব নোৱাৰে কমিউনিকেশ্যনটো যদি ক'ৰবাত বাধা পায় তেতিয়াহ'লে কমিউনিকেশ্যনটো ফেইল হ'বগৈ ছাকচেছফুল নহ'বগৈ যে সেই কণ্টিনিউটিটো আমাক লাগিব এটা বিষয়ত যদি আমি আলোচনা কৰি আছোঁ বা কিবা শ্বেয়াৰ কৰি আছোঁ আমি কাৰোবাৰ লগত যদি তাত কিবা এটা বাধা আহি পৰে আমাৰ কি হ'ব মেছেজটো ফেইল হ'বগৈ কাৰিকৰী বাধা হ'ব পাৰে বা হয়তো গোটেই কমিউনিকেশ্যন চিষ্টেমটো ফেইল হৈ যাব পাৰে বিভিন্ন কাৰণত এতিয়া আমাৰ যিটো প্ৰচেছ আমি এতিয়া কমিউনিকেশ্যনৰ যিটো ক্লাছৰ আলোচনা কৰি আছোঁ ধৰক কিবা কাৰণত আপোনালোকে মোবাইলত বা কম্পিউটাৰত থ্ৰু ইণ্টাৰনেট চাই আছে ইণ্টাৰনেটটো ব্যাহত হ'ল কণ্টিনিউ কৰিব নোৱাৰিলে আধা হৈ গ'ল ক্লাছটো কি হ'বগৈ কমিউনিকেশ্যনটো ছাকচেছফুল নহ'বগৈ বা মই ধৰক আধাতে ক্লাছটো এৰি দিলোঁ কণ্টিনিউ নকৰিলোঁ কি হ'ব কমিউনিকেশ্যনটো ফেইল হ'ব যেনেকৈ আমাৰ মাজত কেইবাদিন ধৰি এটা গেপ হ'ল কণ্টিনিউটিটো অলপ ব্যাহত হ'ল যিটো আমি পিছৰ ফালে নোহোৱাকৈ ৰাখিব চেষ্টা কৰিব লাগিব মই নিজে আপোনালোক সকলোৱে মিলি নেক্সট নাম্বাৰটো আমি কি ক'ম কেপেবিলিটি কমিউনিকেশ্যন প্ৰচেছটো জড়িত মানুহখিনি বা যিয়ে মেছেজটো দিব খুজিছে যিয়ে কমিউনিকেশ্যন প্ৰচেছটোত আগবঢ়াই নিব খুজিছে তেওঁৰ আৰু যিয়ে লৈ আছে অৰ্থাৎ চেণ্ডাৰ ৰিচিভাৰ দুইটা পক্ষৰে কেপেবিলিটি কিমান কেপেবিলিটি নাথাকিলে সামৰ্থ্য নাথাকিলে কমিউনিকেশ্যনটো ফেইল হ'ব কিহৰ কেপেবিলিটি মেছেজটো শ্বেয়াৰ কৰাৰ কেপেবিলিটি বুজোৱাৰ কেপেবিলিটি এতিয়া আমি যিখিনি কথা পাতিম কমিউনিকেশ্যন মাছ কমিউনিকেশ্যনৰ মোৰ যিখিনি কেপেবিলিটি আছে মই সেইখিনিহে আপোনালোকক দিব পাৰিম মই কেপেবল হয় নে নহয় এই ক্লাছটোৰ বাবে আলোচনাখিনিৰ বাবে বা যিয়ে শুনি আছে তেওঁলোক কেপেবল হয় নে নহয় মই আপোনালোকৰ কেপেবিলিটি নাই বুলি কোৱা নাই বিভিন্ন কাৰণত হ'ব পাৰে যে কোনোবা অতি তল শ্ৰেণী মানে শিশু এজনে যদি ক্লাছখিনি শুনি আছে নিশ্চয় তেওঁলোক কেপেবল নহ'বগৈ কমিউনিকেশ্যনৰ ইমান কথা বুজিবলৈ ক্লাছ 1 2 3 পঢ়ি থকা ষ্টুডেণ্ট এজনে হয় নে নহয় চ' এটা নিৰ্দিষ্ট শিক্ষা গ্ৰহণৰ পিছত এটা এইবিলাক বিষয়লৈকে অহা যায় তো তেওঁলোক কেপেবল বুলি ধৰা হয় মিনিমাম কোৱালিফিকেশ্যন কিয় দিয়া যায় টেকনিকেল এনেকুৱা ক্লাছবিলাকত কমিউনিকেশ্যন মাছ কমিউনিকেশ্যনে যেতিয়া ক্লাছ কৰিব যায় কিয় তেওঁলোকে সেই বিষয়খিনি ল'বলৈ কেপেবল হয় নে নহয় চ' যে বিভিন্ন কমিউনিকেশ্যনত বা হয়তো মোৰ কথাখিনি বুজি পোৱাৰ কেপেবিলিটি থাকিব লাগিব মই বুজাই কোৱাৰ কেপেবিলিটি থাকিব লাগিব গতিকে আমি কি ক'ম কেপেবিলিটি যদি নাথাকে তেতিয়াহ'লে কমিউনিকেশ্যনটো ছাকচেছফুল নহয় নম্বৰ 7 চেনেল কমিউনিকেশ্যন প্ৰচেছটোত যিকোনো যেনেকৈ আমি কমিউনিকেশ্যন নকৰোঁ এটা চেনেল প্ৰয়োজন হৈ পৰে বহুত সময়ত চেনেল মানে আচলতে মাধ্যম ইয়াত চেনেল বুলি কোৱাৰ লগে লগে টিভি চেনেলটো নহয় টিভি চেনেলটো এটা চেনেল কমিউনিকেশ্যনৰ চেনেল মানে দ্য টুলছ দ্য মাধ্যম যিটোৰ মাজেদি আমি কমিউনিকেশ্যন কৰোঁ আপোনালোকে আমাৰ কমিউনিকেশ্যন প্ৰচেছটোত এটা চেনেল ইউজ হৈ আছে ইণ্টাৰনেটৰ থ্ৰুৰে আপোনালোকে এই ক্লাছখিনিৰ লগত জড়িত হ'ব পাৰিছে হাতত থকা মোবাইলটো লেপটপটো কম্পিউটাৰটো এটা চেনেল তো আমি বিভিন্ন চেনেল ব্যৱহাৰ কৰোঁ কমিউনিকেশ্যনটো হোৱাৰ কাৰণে আৰু যদি চেনেলটো প্ৰপাৰ নহয় যদি চেনেলটো কমিউনিকেশ্যন প্ৰচেছটো ছাকচেছফুলি দিব নোৱাৰে তেতিয়াহ'লেও কমিউনিকেশ্যনটো ছাকচেছফুল নহ'ব চ' আমি কি এই 7টা চি আচলতে 7টা কোৱালিটিজৰ দ্বাৰা কমিউনিকেশ্যনটো ছাকচেছফুল হ'বনে আলোচনা কৰা হয় বা তাৰ ধাৰণা এটা কৰি ল'ব পাৰি থাকিব নিশ্চয় মনত 7C কমিউনিকেশ্যন কিছুমান কাৰিকৰী টাৰ্ম আমি ইউজ কৰোঁ আগৰ ক্লাছটোত হয়তো মই আলোচনা কৰিছিলোঁ যে কমিউনিকেশ্যন প্ৰচেছটোত এজন চেণ্ডাৰ থাকে এজন বুলি নহয় যিয়ে মেছেজটো দিয়ে তেওঁ চেণ্ডাৰ যিয়ে গ্ৰহণ কৰে তেওঁ ৰিচিভাৰ মেছেজটো মানে বাৰ্তাটো মেছেজ মিট কথাৰে আমি এতিয়া যিখিনি কথা পাতি আছোঁ মই আপোনালোকক এটা মেছেজ দি আছোঁ আমাৰ কমিউনিকেশ্যন প্ৰচেছটোত সদ্যহতে মই চেণ্ডাৰ আপোনালোক ৰিচিভাৰ যেতিয়া আপোনালোকে কিবা এটা দিব মেছেজ তেতিয়া মই ৰিচিভাৰ হৈ যাম আপোনালোক চেণ্ডাৰ হ'ব আপোনালোকে বিভিন্ন ধৰণে এই মেছেজ দিব পাৰে কমিউনিকেশ্যন প্ৰচেছটোত
যদি লাইক কৰিছে তাৰ মানে আপোনালোকে ভাল পাইছে তলত লিখি দিয়া মেছেজ হেতু এটা মেছেজ মিন্স বাৰ্তাটো বিভিন্ন ধৰণে হ'ব পাৰে কোনোবাই মোক ফোন কৰি মেইল কৰি বিভিন্ন ধৰণে জনাব পাৰে তেতিয়া মই ৰিসিভাৰ হৈ যাম সো কমিউনিকেশনটো এটা টু ৱে প্ৰসেছত চলি থাকে সেন্ডাৰ মেছেজ ৰিসিভাৰ দেন সেন্ডাৰ মেছেজ ৰিসিভাৰ এটো প্ৰসেছত কমিউনিকেশন চলে আৰু এটা টাৰ্ম এই যে মই এটো উদাহৰণতে একেলগে আলোচনা কৰো মই যে কলো মোৰ এতিয়া মই যিখিনি আলোচনা কৰি আছো সদ্যহতে মই সেন্ডাৰ মোৰ কথাবিলাক মেছেজ আপোনালোকে লৈ আছে গতিকে আপোনালোক ৰিসিভাৰ ফিডব্যাক শব্দটো এখিনিতে আহি যায় আপোনালোকৰ যে ৰেসপন্স কমিউনিকেশন প্ৰসেসটো সেন্ডাৰে এটা মেছেজ দিয়াৰ পিছত ৰিসিভাৰে মেছেজটো পোৱাৰ পিছত যেটো ৰেসপন্স আপোনালোকৰ ৰেসপন্সটো মই কি বুলি কম হেতু কমিউনিকেশনৰ ল্যাঙ্গুৱেজত ফিডব্যাক মানে আপোনালোকে ভাল পাইছে নে বেয়া পাইছে আপোনালোকে মোৰ কথাখিনি গ্ৰহণ কৰিব পাৰিছে নে নাই পৰা যিকোনো কমিউনিকেশন মোৰ বুলি কোৱা নাই সেন্ডাৰে যেতিয়া এটা মেছেজ দিয়ে ৰিসিভাৰে যেতিয়া মেছেজটো পায় ৰিসিভাৰৰ যেটো ৰেসপন্স সেন্ডাৰলৈকে যায় হেতুক আমি ফিডব্যাক বুলি কওঁ কমিউনিকেশনৰ ল্যাঙ্গুৱেজত সো আমি কি পালো সেন্ডাৰ পালো মেছেজ পালো ৰিসিভাৰ পালো ফিডব্যাক পালো আৰু কিটামান টাৰ্ম আহিম পিছৰ ফালে এনকোড ডিকোড আমি কিটামান মডেল আলোচনা কৰিম তাত আমি এনকোডিং ডিকোডিং কম অতি সমুখে কৈ থৈছো যেহেতু টাৰ্ম কমিউনিকেশনে ইউজ কৰা টাৰ্ম এনকোড মানে সেন্ডাৰজনে মেছেজটো দিয়াৰ সময়ত মেছেজটোক তেওঁৰ চিন্তাখিনি তেওঁৰ ইনফৰমেশনখিনি তেওঁ যি দিব বিচাৰিছে সেইটোক সেই মেছেজলৈকে যেতিয়া কনভাৰ্ট কৰিব ট্ৰান্সফাৰ কৰিব হেতুক এনকোড কৰা বুলি কয় তো মুখেৰে কোৱা কথাখিনি এতিয়া আমি যেতিয়া আলোচনা কৰি আছো কথাখিনি মই আপোনালোকক যিখিনি তথ্য বা মোৰ নলেজ আপোনালোকক দিব বিচাৰো সেইখিনি মই কি কৰি আছো মোৰ এনকোড কৰি আছো মোৰ কথাৰে মোৰ কথালৈকে ট্ৰান্সফাৰ কৰিছো মই লিখি দিব পাৰো কেতিয়াবা কোনবাই লিখি বুজাব পাৰে এনকোড তাৰ মানে দিব খোজা মেছেজটো এটা নিৰ্দিষ্ট মাধ্যমলৈকে ট্ৰান্সফাৰ কৰা যেটো ব্যৱস্থা হেতু এনকোড অতি সহজকে মই ইমান ডেফিনিশনত যোৱা নাই মানে এনকোড কৰি মই ক'বলগীয়া কথাখিনি মই এনকোড কৰি লম প্ৰথমতে তাৰ পিছতহে মই মেছেজটো সেন্ড কৰিম সহজকে বুজিছে এনকোডিং ডিকোডিং মানে মই যে কথাখিনি কৈ আছো আপোনালোকে শুনিছে শুনাৰ পিছত যে আপোনালোকে বুজি লৈছে মোৰ কথাখিনিৰ পৰা আপোনালোকে সেই বাৰ্তাটো সেই ইনফৰমেশনখিনি যেটো লব এটো ডিকোড সহজ এনকোড ডিকোড আমি পাই থাকো আমাৰ বিভিন্ন বিষয়ত আমাৰ দৈনন্দিন জীৱনত শব্দটো ইউজ হয় এনকোডিং ডিকোডিং কমিউনিকেশনৰ ভাষাটো এটো ইউজ হয় এটা টাৰ্ম ক্লিয়াৰ এইবিলাক বিষয় কিবা বুজি নাপালে আকৌ মেছেজ কৰিব আপোনালোকে মই আকৌ পিছৰ ফালে আৰু অধিক বুজিব পৰাকে সৰলকে আলোচনা কৰাৰ চেষ্টা কৰিম আজি এইখিনি বিষয়তে আমি আমাৰ ক্লাছটো সামৰিম পৰৱৰ্তী ক্লাছত আমি অন্য কেইটামান বিষয়লৈকে যাম কমিউনিকেশন মডেল আৰু কিছু বিষয় আলোচনা কৰিম মাস কমিউনিকেশনৰ বিষয় আলোচনা কৰিম আশা কৰো এইখিনি আপোনালোকে লব বুজিবলৈ চেষ্টা কৰিব কিবা বুজি নাপালে আমাক জনাব আমি আকৌ চেষ্টা কৰিম আমাৰ কমিউনিকেশনটো সাকসেসফুল কৰিবলৈ আজিলৈ মানে ভালকে থাকিব পৰৱৰ্তী ক্লাছত লগ পাম ধন্যবাদ